কি ভাবি আছা জনাৰ্দনা তুমি? এই কি ক'ম আৰু চবৰে ভিডিঅ' চিডিঅ' ভাইৰেল হৈ থাকে, মোৰে ভিডিঅ'বিলাক ভাইৰেল নহয়। এটামান ভিডিঅ' দুটামান ভিডিঅ' ভাইৰেল হ'লে ক'ৰবাত কেনে মজা লাগব। তোমাৰ যদি এটা ভিডিঅ' যদি 500-600 মিলিয়ন যদি গুচি যায়, 500-600 মিলিয়ন মোৰ ধৰি লোৱা তেতিয়া তুমি কি কৰিবা? তুমিতো বহুত পইচা পাবা তেতিয়া। 500-600 মিলিয়ন যদি গুচি টকা পাম কিন্তু টকা পাবা 5 কোটি টকা 5-6 কোটি টকা মান পাম আৰু 6 কোটি টকা নহয়, 5 কোটি টকা যদি তোমাৰ একাউণ্টত সোমায় তুমি কৰিবা কি? হয় যদি 5 কোটি টকা বা ধৰি লওক 5 কোটি টকা কৈছোঁ হা, 5 কোটি টকা যদি মই পাওঁ প্ৰথমতেতো 4 কোটি টকা মই ফিক্স ডিপজিট কৰিম, যাতে ইণ্টাৰেষ্টৰ পইচা দি মই খাব পাৰোঁ। 1 কোটি টকাৰ পৰা 50 লাখ দিয়ে 50-60 লাখ দিয়ে এটা ফ্লেট ল'ম, তাৰপিছত এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ম, নতুন গাড়ী নল'ম দেই, ছেকেণ্ড হেণ্ড গাড়ীটো ভাল কণ্ডিশ্যনত। তাৰপিছত চাকৰি তাকৰি চব বাদ দিম। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। বাদ দি পেলাই ধুনীয়াকৈ ফুৰিব যাম, পূৰা লাইফটো ফুৰি থাকিম, ভিডিঅ' বনাই থাকিম, আপলোড কৰি থাকিম, বাছ আৰু সেই জীৱন হ'ব আৰু বাকী আৰু কি আৰু চলने के लिए तो इंटरेस्ट का पैसा आ ही जाएगा, उसी से चलो चलते रहो, 2-3 लाख तो महीने का आ ही जाएगा। সেইটোৱে আৰু মোৰ মানে সপোন, যোনটো কিন্তু পূৰণ নহ'ব। कौन है ये लोग, कहाँ से आते हैं?